মোৰ জীৱনত মোৰ মা দেউতাৰ বৰ ডাঙৰ অৱদান আছে। সিহঁতে মোক বহুত ছাপোৰ্ট কৰিছে, আগুৱাই যাবলৈ সক্ষমতা দিছে আৰু মোৰ পেহীয়েক আৰু মোৰ পেহাইও বৰ সহায় কৰিছে মোক জীৱনত আগুৱাই যাবৰ কাৰণে। সিহঁত সকলোকে মোক বহুত ধন্যবাদ। মোৰ পৰিয়ালে মোক বহুত ছাপোৰ্ট কৰিছে আগুৱাই যাবৰ কাৰণে। সিহঁতৰ আশীৰ্বাদ আৰু ছাপোৰ্টৰ কাৰণে আজি মই নীট পৰীক্ষাত সফল হ'বলৈ সক্ষম হৈছোঁ। মোৰ নীট পৰীক্ষাত 553 মাৰ্ক অৰ্জন কৰিছোঁ। মোৰ অল ইণ্ডিয়া ৰেংক আহিছে 35,094। মই এই অঞ্চলক ক'ব বিচাৰোঁ যে মই যাতে এই অঞ্চলৰ প্ৰথম ডক্টৰ হৈ নাথাকোঁ, এই অঞ্চলৰ আৰু ছাত্ৰ ছাত্ৰীয়ে যেন আৰু বহুত ভাল কৰে, নীট ক্ৰেক কৰিব পাৰে, JEE কৰিব পাৰে, UPSC কৰিব পাৰে, সিহঁতে আৰু বহুত ডাঙৰ ডাঙৰ যাতে সফলতা অৰ্জন কৰিব পাৰে, আমাৰ গাঁৱৰ নামটো উজ্জ্বল কৰিব পাৰে। তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনাম যাতে সিহঁতে নিজৰ জীৱনৰ সফলতাৰ কাৰণে মেহনত কৰে। মই ডক্টৰ হৈ মানুহৰ সেৱা কৰিব বিচাৰোঁ। মই যিখিনি চিষ্টেম দেখিছোঁ এতিয়ালৈকে, সকলো ডক্টৰে নিজৰ ডিগ্ৰীখন পোৱাৰ পিছত জবটো এৰি প্ৰাইভেটত কাম কৰে, কিন্তু মই আশা কৰিছোঁ মোৰ জীৱনৰ শেষ সময়লৈকে মই চৰকাৰী হস্পিটেলতে কাম কৰি থাকিম, মানুহক ফ্ৰীতে সেৱা দি থাকিম। তুমি কিমান সময়কে অধ্যয়ন কৰিছা? মই দিনত 15 পৰা 16 ঘণ্টালৈকে অধ্যয়ন কৰিছোঁ আৰু কেতিয়াবা ফ্লেকচুৱেশ্যন আহিছে, কিন্তু মই কেতিয়াও হাৰি যোৱা নাই। মই ভাবিছোঁ যে আজি নহয় কালি হ'লেও হ'ব মোৰ, কিন্তু মই মোৰ পঢ়াৰ কাৰ্যসূচীটো সদায় মেইনটেইন কৰি ৰখাৰেই চেষ্টা কৰিছোঁ। যাতে মোৰ এজন শিক্ষকে মোক কৈছিল যে শিক্ষাৰ সকলোতকৈ ডাঙৰ সফলতাৰ কাৰণ হৈছে যে তুমি সদায় একেধৰণে বস্তুটো কৰি থাকিব লাগিব। কেতিয়াবা যদি কিবা উপনীত হৈ যায়, তুমি হাৰি যাব নালাগে। যেতিয়া তুমি নিজৰ একদম সক্ষম পৰ্যায়লৈকে দেখি আছা যে মোৰ হোৱা নাই, তেতিয়াৰ পৰাই তুমি আকৌ আৰম্ভ কৰিব লাগিব নতুনকৈ, যে নাই যদি মই কৰিব নোৱাৰোঁ তেনেহ'লে কোনেও কৰিব নোৱাৰে। তো এনেকুৱা যদি অনুভৱ লৈ আজিকালি ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি যায়, তেনেহ'লে সিহঁতেও জীৱনত বহুত সফলতা অৰ্জন কৰিব পাৰিব। কেইবাৰ দিলা তুমি? মই অনলাইনত 2 বাৰ দিছোঁ আৰু এইবাৰ আজমল ছুপাৰ ফৰ্টিত কোচিং লৈছোঁ। মোৰ দেউতাকে এনে প্ৰাইভেট কোম্পানীত এটা মহৰীৰ চাকৰি কৰে। দেউতাকৰ নাম আজিজুৰ ৰহমান, গাঁৱৰ নাম কাউৰজাহী। মোৰ নাম আজিজুৰ ৰহমান, গাঁও কাউৰজাহী, পোষ্ট কলকাতা জিলা বৰপেটা, অসম। মই যেতিয়া এই ল'ৰাজন যেতিয়া মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পালে 83% লৈ, মই ফখৰুদ্দিন আলী আহমেদ একাডেমীত এডমিশ্যন ল'বলৈ গৈছিলোঁ। আমি মোৰ ভাতিজা আৰু 2জন আছিলোঁ, জিয়াউৰ ৰহমান আৰু ৰঙাৰী ডাঙৰ ভাতিজা মনোহৰ হোসেন, আৰু মোৰ ফুলহালাটো আছিল আখিৰুজ্জামান। সিহঁতৰ আগত ইফতিকাৰ ছাৰে মোৰ ল'ৰাটোক সুধিলে যে তোমাৰ এইম কি? তেতিয়া সি কৈছিল যে মোৰ এইম ডক্টৰ হোৱা। তো মই সেইদিনাৰ পৰাই সপোনটো দেখিছিলোঁ। সেইদিনাৰ পৰাই মই সপোনটো দেখিছিলোঁ যে মোৰ ল'ৰাক মই কেনেকৈ ডক্টৰ বনাব পাৰিম। আৰু সেই তেতিয়াৰ পৰা মই যিটো যত্ন লৈছোঁ, আৰু সেই যত্নখিনি আজি যে সেই যত্নত আহি উপকৃত হ'ব পাৰিছোঁ, তাৰ কাৰণে আল্লাহ ঈশ্বৰ ভগৱানৰ ওচৰতো মই বহুত কৃতজ্ঞ জনাইছোঁ। যে আল্লাহে আমাক বহুত হেল্প কৰিছে, ভগৱানে মোক বহুত হেল্প কৰিছে। মোৰ ল'ৰাজনক আজি উপযুক্ত স্থানত নিবলৈ মোক সক্ষমতা দিছে। মই আৰ্থিকভাৱে খুব সচ্ছল নহয়, দুৰ্বল, কিন্তু দুৰ্বল হ'লেও মোৰ ল'ৰাৰ ক্ষেত্ৰত কি প্ৰয়োজন আছে, কোনটো বস্তুৰ প্ৰয়োজন, কি লাগে, কেতিয়া কি লাগে, কোনো বস্তুৰ অভাৱ মই দিয়া নাই। মিডিয়াসকললৈ পিছত মোৰ ল'ৰা এইবাৰ নীট এক্সামিনেশ্যনত 553 মাৰ্ক পাইছে। মই এই ল'ৰাজনৰ কাৰণে বহুত পৰিশ্ৰম কৰিছোঁ। মই এটা প্ৰাইভেট কোম্পানীত কাম কৰোঁ। মই এই কোম্পানীত কাম কৰি এই ল'ৰাটোৰ পিছতে মোৰ চব কিছু শেষ কৰি দিছোঁ। তো আজিও মই বহুত আনন্দিত এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে। এই অঞ্চলত মোৰ আজি কাউৰজাহী গাঁৱত ব্ৰিটিছ আমলৰ পৰা আজি প্ৰথম ডক্টৰ চান্স পাওঁ। মোৰ ল'ৰা কাৰিমুল হাছান প্ৰথম। মই এই অঞ্চলৰ ৰাইজসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পৰিয়ালৰ মানুহবিলাক, আমাৰ পৰিয়ালৰ যিমানবোৰ মানুহ আছে, চবেই এই ল'ৰাজনৰ কাৰণে বহুত
বহুত পৰিশ্ৰম কৰিছে, বহুত সহায় সহযোগিতা আগবঢ়াইছে, বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই মোৰ ল'ৰাজনক আজি এইখিনিলৈ উপনীত কৰিব পাৰিছে। মই অকলে কৰিলে হয়তো নোৱাৰিলোহেঁতেন, কিন্তু মোৰ পৰিয়ালে যে মোৰ ডাঙৰ ভাতিজা আহিছে, মই যদি কৈছোঁ আজি যে এই ল'ৰাটোক লৈ অমুক জেগাত যাব লাগিব, সি কেতিয়াও না কৰা নাই। এবাৰ মই হোজাইত লৈ গৈছিলোঁ, হোজাইত যিখিনি কাম কৰিব লাগিছে মোৰ এই ভাতিজা ল'ৰাটোৱে কৰিছে, মোৰ পৰিয়ালৰ মানুহ ডাঙৰ ল'ৰা। তাৰপিছত এইবাৰ আকৌ নীট পৰীক্ষা তাতে কোচিং কৰি থকাৰ অৱস্থাত ল'ৰাটোৰ অলপ বেমাৰ হ'ল, সি গুচি অহাৰ পিছত কেইবাটাও পৰীক্ষা আছে। মই ক'লোঁ ভাতিজাৰ এই কলগাছিয়া ছুপাৰ 40 আছে, তাতে তুমি কেইটামান 4টা পৰীক্ষা আছে ল'বলৈ দিয়া। তে কলগাছিয়া ছুপাৰ 40 ডিৰেক্টৰ যিজন কি আশাফুল মামু, তেখেতক আমাৰ এই ভাতিজা ল'ৰাটোৱে কোৱাৰ পিছত তাক চান্স দিছিল, 4টা পৰীক্ষা দিছে। মই সেই কলগাছিয়া ছুপাৰ 40 টিচাৰ আৰু ডিৰেক্টৰসকললৈ মোৰ অশেষ ধন্যবাদ। সিহঁতে যিখিনি মোক হেল্প কৰিছে, সহায় কৰিছে, তাক মই ধন্যবাদ জনাইছোঁ। মোৰ ঘৰ আমতলা দেওপুৰা। এই কাৰিমুল হাছান মোৰ ভতিজা ল'ৰা। তেওঁ 4 বছৰমান মোৰ ঘৰতে থাকি লেখা-পঢ়া কৰিছে। মই যি হিচাপত আঁতি কৰিছোঁ, পঢ়াৰ প্ৰতি যিখিনি হেৰি লাগে সেইখিনি মই কৈছোঁ, কোৱাৰ লগে লগে সি আখৰে আখৰে পালন কৰিছে আৰু কৰিছে। মেট্ৰিকতো মোৰ ঘৰতে থাকি 83% পাইছে আৰু হাই ছেকেণ্ডেৰীটো 90.65 দি গৈছে, উত্তীৰ্ণ হৈছে। আৰু সৰ্বভাৰতীয় নেট পৰীক্ষাত উত্তীৰ্ণ 553 মাৰ্ক লৈ উত্তীৰ্ণ হৈ যিখিনি আনন্দ আমাক উল্লাস কৰিছে, মই নথৈ আনন্দিত। ইয়াৰ ভৱিষ্যত মংগল কামনা কৰি কি ক'ব? ভৱিষ্যত মংগল মানে তেওঁৰ জীৱনটো যাতে উত্তীৰ্ণ হ'ব পাৰে ডক্টৰ কৰি, সেইখিনি।